অসমৰ ডেকা ল'ৰাসকলক সোলাৰ রুফটপ লগোৱা কামত আগবাঢ়ি আহিবলৈ মই আহ্বান জনাইছো। ইট ইজ এ ইমাৰ্জিং সেক্টৰ। সোলাৰ রুফটপ লগোৱা আৰু তাক সাৰ্ভিসিং কৰা। এই ক্ষেত্ৰত অসমৰ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট সমূহৰ পৰা পাছ কৰা, ITI পৰা পাছ কৰা ল'ৰা ছোৱালী বিলাকে বহুত ডাঙৰ কৰ্ম সংস্থাপন পাব পাৰে। মই সোলাৰৰ ক্ষেত্ৰত ডেকা ল'ৰা ছোৱালীসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো। আপোনালোকে আনন্দিত হ'ব যে এই বছৰত অসম চৰকাৰৰ নিজা প্ৰচেষ্টাত আমি নিৰ্মাণ কৰা 120 মেগাৱাটৰ লোৱাৰ কপিলি হাইড্ৰ ইলেক্ট্ৰিকেল প্ৰজেক্টটো এই বছৰতে আমি শুভ উদ্বোধন কৰিম। এইটো নেপকো বা কাৰো নহয়, ইট ইজ এ পিওৰলি আমাৰ অসম ইলেক্ট্ৰিচিটি বোৰ্ডে নিৰ্মাণ কৰা এই প্ৰকল্পও আমি এই বছৰত আমি আগবঢ়াম। কনকলতা বিশ্ববিদ্যালয়ৰ কাম আমি আৰম্ভ কৰিম। দিস ইউনিভাৰ্চিটি নৰ্মেল ইউনিভাৰ্চিটি নহব, ইয়াত AI, ৰবটিক্স, 3D, AR, VR যি নতুন সাবজেক্টস আছে এই সাবজেক্টৰ ওপৰত কনসেন্ট্ৰেট কৰি গহপুৰত কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ কাম আমি এই বছৰত আৰম্ভ কৰিম উইথ এ ইনভেষ্টমেন্ট অফ 400 crores and this will be a new technology university for state of Assam. Humanities subject থাকিব, physics, chemistry থাকিব, but it is being modeled as industry 4.0 enabled university. যত নেকি robotics, technology, augmented reality গুটেই নতুন সাবজেক্ট বিলাকৰ ওপৰত এই বিশ্ববিদ্যালয়খনে ফোকাস কৰিব। প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান যোজনা